নমস্কাৰ শিক্ষাৰ্থীসকল সকলোকে আকৌ এবাৰ অন্য এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছো। আজি আমি আলোচনা কৰিম হাই সেকেন্ডাৰী ফাৰ্ষ্ট ইয়াৰৰ তোমালোকৰ স্বদেশ অধ্যয়ন নামৰ যি সাবজেক্ট আছে সেই সাবজেক্টৰ প্ৰথমটো চেপ্টাৰ অসমৰ অৱস্থানিক বৈশিষ্ট্য প্ৰাকৃতিক বিভাগ জলবায়ু আৰু মৃত্তিকা নামৰ তোমালোকৰ যোনটো প্ৰথম অধ্যায় সেই প্ৰথম অধ্যায়ৰ সকলোবোৰ প্ৰশ্ন উত্তৰ আজি এই ভিডিঅ'টোত আলোচনা কৰা হ'ব। গতিকে ভিডিঅ'টো তোমালোকে শেষলৈকে চাবা আৰু এতিয়া পলম নকৰি আমি ভিডিঅ'টো আৰম্ভ কৰোঁ বলা। তোমালোকৰ প্ৰথমটো প্ৰশ্ন সুধিছে 1 নম্বৰৰ ক অসম ৰাজ্যই সমগ্ৰ ভাৰতবৰ্ষৰ কিমান শতাংশ ঠাই আগুৰি আছে। আমি কিতাপখন পঢ়োতে পাইছোৱে হয়নে, আমি সকলোৱে জানো কিমান শতাংশ 7.7%। তোমালোকে লিখিব পাৰিবা নিশ্চয়। খ নম্বৰ প্ৰশ্নটো সুধিছে অসমৰ সীমান্তত অৱস্থিত বিদেশী ৰাষ্ট্ৰ দুখনৰ নাম লিখা। গতিকে আমি সকলোৱে জানোৱে ভূটান আৰু বাংলাদেশ এই দুখন বিদেশী ৰাষ্ট্ৰ আমাৰ অসমৰ সীমান্তত অৱস্থিত। তাৰ পিছত সুধিছে প্ৰশ্নত অসমৰ সীমান্তৱৰ্তী ভাৰতীয় প্ৰশাসন ব্যৱস্থাৰ অন্তৰ্ভুক্ত ৰাজ্যকেইখনৰ নাম একাধিক্ৰমে লিখা। প্ৰথমখন অৰুণাচল প্ৰদেশ, তাৰ পিছতখন নাগালেণ্ড, মণিপুৰ, মিজোৰাম, মেঘালয় আৰু পশ্চিম বংগ। এইখনতে ভাৰতীয় হয় এইখনতে অন্তঃস্থীয়। পিছৰটো প্ৰশ্নত তোমালোকক সুধিছে অসমৰ মালভূমি অঞ্চলৰ আয়তন কিমান। গতিকে তোমালোকে উত্তৰত লিখিব পাৰা কিমান ৭,৪০০ বৰ্গ কিলোমিটাৰ। কাৰ্বি ৰেংমা মালভূমিক বৰাইল ভংগিল পৰ্বতমালাৰ পৰা পৃথক কৰা সমভূমিখনৰ নাম কি। আমি জানো কপিলি দবকা সমভূমি। তাৰ পিছৰটো প্ৰশ্ন সুধিছে ৰেংমা পাহাৰত অৱস্থিত অসমৰ উচ্চতম শৃংগটোৰ নাম কি। উচ্চতম শৃংগটোৰ নাম হৈছে ৰেংমা পাহাৰত অৱস্থিত অসমৰ উচ্চতম শৃংগটোৰ নাম হৈছে ডাম্বুকছ। আমি পিছৰটো প্ৰশ্ন চাওঁ। পিছৰটো প্ৰশ্নত তোমালোকে সুধিছে পাটকাই পৰ্বত শাৰী ম্যানমাৰৰ দক্ষিণ অংশত কি নামেৰে জনাজাত। গতিকে উত্তৰ হ'ব ৰেগুয়াম্মা নামেৰে জনাজাত। ইয়াৰ পিছৰটো প্ৰশ্নত সুধিছে হিমালয় পৰ্বতমালাৰ পাদদেশত ব্ৰহ্মপুত্ৰ উপত্যকাৰ উত্তৰ অংশত অৱস্থিত পূবে জোনাইৰ পৰা পশ্চিমে সোণকোষলৈ বিস্তৃত পলসুৱা ভূমিখণ্ডক কি নামেৰে জনা যায়। একাৰ নহয় উত্তৰ হ'ব ভাৱৰ তাৰাই নামেৰে জনা যায়। তাৰ পিছৰটো প্ৰশ্ন সুধিছে বৰগংগা অসমৰ কোনখন নদীৰ উপনদী। উত্তৰ হ'ব ব্ৰহ্মপুত্ৰ নদীৰ উপনদী। তাৰ পিছৰ প্ৰশ্নটোত সুধিছে মাজুলীৰ উত্তৰেৰে লৈ যোৱা ব্ৰহ্মপুত্ৰৰ সুঁতিটোৰ নাম কি। সুঁতিটোৰ নাম হৈছে খেৰসুঁতি তুনি। তাৰ পিছৰটো প্ৰশ্ন সুধিছে বৰাক সমভূমিখনৰ গড় অতি কিমান। প্ৰতি কিলোমিটাৰত 20 কিলোমিটাৰ। ইয়াৰ পিছৰটো প্ৰশ্ন 2 নম্বৰ প্ৰশ্নটোত সুধিছে বৰাইল পৰ্বত শ্ৰেণী কোন দুটা ভূতাত্ত্বিক যুগত সৃষ্টি হৈছিল। উত্তৰ হ'ব ইউচিন আৰু অলিগচিন। ইয়াৰ পিছৰটো প্ৰশ্ন লোহা জলধাৰাই কোন দুটা যুগৰ শিলাখণ্ডেৰে গঠিত দুটা খণ্ডক পৃথক কৰিছে। উত্তৰ হ'ব লোভা জলধাৰাই গণ্ডুয়া যুগৰ শিলাখণ্ডেৰে গঠিত মেঘালয়ৰ মালভূমিক তাচিয়াৰী যুগত সৃষ্টি হোৱা স্তৰীভূত শিলাৰে গঠিত বৰাইল পাহাৰক কি কৰিছে বৰাইল পাহাৰ শ্ৰেণীক পৃথক কৰিছে। তাৰ পিছৰটো প্ৰশ্ন অসমত ভাৱৰ তাৰাই অঞ্চল কোন দুটা স্থানৰ মাজত অৱস্থিত। উত্তৰ হ'ব জোনাই আৰু সোণকোষ। ইয়াৰ পিছৰটো প্ৰশ্ন চাওঁ আমি। ইয়াৰ পিছৰটো প্ৰশ্ন 5 নম্বৰ প্ৰশ্নটো তোমালোকক সুধিছে ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰত অৱস্থিত গিৰিপদী সমভূমিখন কোন দুখন স্থানৰ মাজত দেখা যায়। উত্তৰত লিখিব পাৰা তোমালোকে ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰত অৱস্থিত গিৰিপদী সমভূমিখন গোলাঘাট জিলাৰ বাগৰিৰ পৰা পূবলৈ ডিব্ৰুগড় পৰ্যন্ত দুখন স্থানৰ মাজত দেখা যায়। 6 নম্বৰ প্ৰশ্নটোত তোমালোকে সুধিছে অসমৰ জলবায়ুক ভ্লাদিমিৰ কোপনে কি জলবায়ুৱীয় প্ৰতিৰূপৰ অন্তৰ্ভুক্ত কৰিছে। গতিকে উত্তৰ তোমালোকে লিখিব পাৰা যে উপক্ৰান্তীয় খৰাং শীত গুৰুতাপীয় জলবায়ুৱীয় প্ৰতিৰূপৰ অন্তৰ্ভুক্ত কৰিছে। 7 নম্বৰ প্ৰশ্নটোত সুধিছে বৰাক উপত্যকাৰ আন এটা নাম কি। গতিকে তোমালোকে লিখিব পাৰা কি বুলি বৰাক উপত্যকাৰ আন এটা নাম হ'ল সুৰমা। বৰাক উপত্যকাৰ আন এটা নাম কি সুৰমা। তোমালোকে ভিডিঅ'টো চাই কেনে পাইছা কমেণ্ট বক্সত লিখি নিশ্চয়কৈ জনাবা আৰু চেনেলটোত যদি প্ৰথমবাৰৰ বাবে আহিছা তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু লগৰ বন্ধু বান্ধৱীৰ সৈতে ভিডিঅ'টো শ্বেয়াৰ কৰিবা। আৰু তোমালোকৰ কাৰণে কেনেকুৱা ধৰণৰ ভিডিঅ' লৈ আহিব লাগে, কোনটো চেপ্টাৰৰ ভিডিঅ' লৈ আহিব লাগে, কোনটো ছাবজেক্টৰ ভিডিঅ' লৈ আহিব লাগে কমেণ্ট বক্সত লিখি জনাই দিলে। বিহুৰ আশে পাশে প্ৰবাহিত বায়ুক অসমত
কি নামেৰে জনা যায় আমি সকলোৱে জানো বৰদৈচিলা নামেৰে জনা যায় বৰদৈচিলা আহিছে বৰদৈচিলা মাকৰ ঘৰলৈ গৈছে কোন নকয় বৰদৈচিলা মাকৰ ঘৰৰ পৰা ঘূৰিছে বুলি কয় হয়নে গতিকে ৰঙালী বিহুৰ আশে-পাশে যি প্ৰবাহিত বায়ু হয় অসমত সেই বায়ু কি বুলি জনা যায় বৰদৈচিলা নামেৰে জনা যায় 9 নম্বৰ প্ৰশ্নটোত তোমালোকক সুধিছে অসমত মৌচুমী বতাহৰ গতিবেগ নিৰ্ভৰ কৰে ইয়াত অপচনসমূহ দিছে বায়ুৰ চাপৰ তীব্ৰতাৰ গতি ভূপ্ৰাকৃতিক বন্ধুতৰা বা উপৰোক্ত ক খ আৰু গ এই আটাইকেইটাৰ ওপৰত নিৰ্ভৰ কৰে গতিকে অপচনসমূহৰ ভিতৰত শুদ্ধ অপচনটো হ'ব শুদ্ধ উত্তৰটো হ'ব তোমালোকৰ বায়ুৰ চাপৰ তীব্ৰতাৰ গতিৰ ওপৰত অসমৰ মৌচুমী বতাহৰ গতিবেগ নিৰ্ভৰ কৰে 11 নম্বৰ প্ৰশ্নটোত তোমালোকক সুধিছে কৰ্কট ক্ৰান্তি ৰেখা ভাৰতৰ কোন ফালেৰে পাৰ হৈ গৈছে অপচনসমূহত দিছে উত্তৰ দিশেৰে দক্ষিণ দিশেৰে সো মাজেৰে নে একেবাৰে পূব ফালেৰে গতিকে অপচনসমূহৰ শুদ্ধ উত্তৰটো হ'ব শুদ্ধ অপচনটো হ'ব সো মাজেৰে কৰ্কট ক্ৰান্তি ৰেখা আছে এই কৰ্কট ক্ৰান্তি ৰেখাডালে ভাৰতবৰ্ষৰ ৰাজ্য কেইখনমান চুই গৈছে সেই ৰাজ্য কেইখন হৈছে গুজৰাট ৰাজস্থান মধ্যপ্ৰদেশ ছত্তীশগড় ঝাৰখণ্ড পশ্চিমবংগ ত্ৰিপুৰা আৰু মিজোৰাম ঠিক আছে মনত থাকিব তোমালোকৰ নিশ্চয় আমি পিছৰটো প্ৰশ্ন চাওঁ 12 নম্বৰ প্ৰশ্নটো তোমালোকক সুধিছে অসমৰ গড় হিচাপত গ্ৰীষ্ম আৰু শীতকালত উষ্ণতাৰ পৰিমাণ কিমান গতিকে উত্তৰ তোমালোকে লিখিব পাৰা অসমৰ গড় হিচাপত গ্ৰীষ্মকালত 28 ডিগ্ৰী সেলসিয়াছ আৰু শীতকালত 13 ডিগ্ৰী সেলসিয়াছ গড় হিচাপত দেই 13 নম্বৰ প্ৰশ্নটো হৈছে গ্ৰীষ্ম আৰু শীতকালত গড় হিচাপে অসমৰ বৃষ্টিপাতৰ পৰিমাণ কিমান উত্তৰ হ'ব গ্ৰীষ্মকালত 220 সেন্টিমিটাৰ আৰু শীতকালত গড়ে 12 ডিগ্ৰী সেন্টিমিটাৰ আমি ইয়াৰ পিছৰ প্ৰশ্ন চাওঁ 14 নম্বৰ প্ৰশ্নটো তোমালোকক সুধিছে অসমৰে জলবায়ু কোনবোৰ কাৰকৰ ওপৰত নিৰ্ভৰ কৰে অসমৰে নহয় অসমৰ জলবায়ু কোনবোৰ কাৰকৰ ওপৰত নিৰ্ভৰ কৰে গতিকে তোমালোকে লিখিব পাৰা উত্তৰত যে অসমৰ প্ৰধান জলবায়ুৰ ওপৰত নিৰ্ভৰ কৰা কাৰকবোৰ হৈছে উপক্ৰান্তীয় অৱস্থান ভূপ্ৰকৃতি বংগোপসাগৰৰ উত্তৰ পশ্চিম আৰু পূব দিশত সৃষ্টি হোৱা সম্পূৰ্ণ বিপৰীতমুখী আৰু বিপৰীতধৰ্মী চাপ বলয় আৰু সেইবোৰ ঋতু অনুযায়ী সাময়িকভাৱে স্থান পৰিৱৰ্তন তাৰপিছত লিখিব পাৰা ক্ৰান্তীয় সামুদ্ৰিক বায়ুৰ প্ৰভাৱত প্ৰভাৱ পৰা আৰু স্থানীয় পাহাৰীয়া আৰু উপত্যকা অঞ্চলৰ পৰা বলা বায়ু প্ৰবাহ 15 নম্বৰ প্ৰশ্নটোত তোমালোকক সুধিছে অসমত কোন অঞ্চলত কংকৰ মিশ্ৰিত ৰঙা মাটি পোৱা যায় উত্তৰ হ'ব কাৰ্বি আংলং পশ্চিম কাৰ্বি আংলং ডিমা হাছাও আৰু ব্ৰহ্মপুত্ৰ উপত্যকাৰ উজনি অঞ্চলৰ পাহাৰবোৰত কি পোৱা যায় ঠায়ে ঠায়ে আমাৰ যোনটো কংকৰ মিশ্ৰিত ৰঙা মাটি আছে সেই ৰঙা মাটি পোৱা যায় 16 নম্বৰ প্ৰশ্নটো তোমালোকক সুধিছে অসমত ব্যাপক ধৰণে পোৱা কোনবিধ মাটিত সাধাৰণতে চূণ আয়োডিন পটাছ ফসফৰাছ আদি নাথাকে কত নাথাকে ৰঙা মাটিত নাথাকে 17 নম্বৰ প্ৰশ্নত সুধিছে হিউমাছ কি উত্তৰটো হ'ব হিউমাছ হল কি পৃথিৱী বা মাটি ঠিক আছে ইয়াৰ পিছৰ প্ৰশ্ন চাওঁ 18 নম্বৰ প্ৰশ্নটো তোমালোকক সুধিছে চাহ খেতিৰ বাবে অসমৰ কোনবিধ মাটি উৎকৃষ্ট চাহ খেতিৰ বাবে অসমৰ পলসুৱা মাটি উৎকৃষ্ট 19 নম্বৰ প্ৰশ্নটোত সুধিছে নতুন পলসুৱা মাটি অসমৰ কোন দুটা প্লাবন ভূমিত পোৱা যায় ব্ৰহ্মপুত্ৰৰ উত্তৰ আৰু দক্ষিণ পাৰৰ প্লাবন ভূমিত পোৱা যায় এটো আৰু দেই 20 নম্বৰ প্ৰশ্নটোত সুধিছে এটো আজি শেষৰটো প্ৰশ্ন গতিকে তোমালোকে ভিডিওটো চাই কেনে পালা কমেন্ট বক্সত নিশ্চয়কৈ লিখি জনাবা আৰু ভিডিওটো এটা লাইক কৰিবা লাইক কৰি আমাক উৎসাহিত কৰিবা আৰু তোমালোকে লগৰ বন্ধু বান্ধৱীৰ সৈতে ভিডিওটো শ্বেয়াৰ কৰিবা আৰু চেনেলটো যদি প্ৰথমবাৰৰ বাবে আহিছে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰিবা আমি এটা 20 নম্বৰ প্ৰশ্নটো আলোচনা কৰোঁ 20 নম্বৰ প্ৰশ্নটো তোমালোকক সুধিছে অসমত বহল ভিত্তিক বিভক্ত কৰা মাটিৰ শ্ৰেণী কেই প্ৰকাৰ আৰু কি কি 4 শ্ৰেণীত বিভক্ত কৰা হয় সেইবোৰ হৈছে পলসুৱা মাটি পাহাৰীয়া মাটি ৰঙা মাটি আৰু কংকৰ বা লেটেৰাইট মাটি গতিকে কমেন্ট বক্সত লিখি জনাবা তোমালোকে আৰু কেনে ধৰণৰ ভিডিও তোমালোকৰ বাবে লৈ আহিব লাগে আৰু ভিডিওটো ইমানলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ